What is the Laplace transform of 1? তো ইয়াতে আমাক এটা ফাংশন দিছে 1 এটো হৈছে এটা কনস্ট্যান্ট ফাংশন তো প্ৰথমতে আমি নোট ডাউন কৰিলো আমাৰ ফাংশনটো given f of t equals to 1 আছে এটো আমাক এটা কনস্ট্যান্ট ফাংশন দিছে আৰু আমাক সুধিছে এই ফাংশনটোৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম কি হয় এটা ল্যাপ্লাস ট্ৰান্সফৰ্ম কি আছিল যদি আমাৰ তাত থাকে এটা ফাংশন f of t ঠিক আছে f of t যদি এটা ফাংশন আছে তো আমি ইয়াৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম ল'ব লাগিব তো ল্যাপ্লাস ট্ৰান্সফৰ্ম যদি লৈ লওঁ তেতিয়া আমি পাই যাওঁ f of s ঠিক আছে এটো ল্যাপ্লাস ট্ৰান্সফৰ্ম of ft এনেকা কৈ লিখো বা f of s লিখো মিনিং টু একে হৈ যায় এটো সিম্বলিক্যাল ৰিপ্ৰেজেন্টেশন হৈ যায় এটা কথাটো আহি যায় f of s আমি ক্যালকুলেট কেনেকা কৰিম আমাৰ তাতো ফাংশন f of t হে দিয়া আছে তো তাৰ কাৰণে আমি এটা ইন্টিগ্ৰেল ইউজ কৰিম ইন্টিগ্ৰেল e to the power minus st multiplied to ft আৰু এটোক আমি ইন্টিগ্ৰেট কৰিম with respect to t dt আৰু ইয়াৰ লিমিট যাব 0 to infinity তো এটো হৈছে আমাৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম যদি এটা ফাংশন দি ft তাৰ উলোৱাৰ এটো মেথড হৈছে তো এটা আমি এটা ইন্টিগ্ৰেট কৰো 0 to infinity লৈ এই ফাংশনটোক আমি কি কৰো e to the power minus st যোনটো হৈছে এটা ডিকেইং এক্সপোনেনশিয়াল ফাংশন এটো হৈছে আমাৰ এটা ডিকেইং কিয় কলো ডিকেইং মানে এটো কমি গৈ আছে ডিকেইং exponential function ঠিক আছে এটা ডিকেইং এক্সপোনেনশিয়াল ফাংশনৰ লগত আমাৰ যোনটো অৰিজিনাল ফাংশন ft আছে এটোক মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি প্লে ইয়াক ইন্টিগ্ৰেট কৰি দিম পুৰা dt ৰ লগত তো আমি পাই যাওঁ ল্যাপ্লাস ট্ৰান্সফৰ্ম ঠিক আছে তো তেনে হলে আমাৰ কেছটো ft = 1 আছে তো আমি কি কৰিম f of s বুলি কওঁ বা আমি কওঁ ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ কাৰ ওলাইছো f of t ওলাইছো এটা f of t জায়গাত আমি 1 লিখো কথাটো কি হৈ যায় সো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ 1 হৈ যাব f of s equals to integration তো আমি যাম 0 to infinity e to the power minus st multiply to function এটা হে ফাংশনটোৱে হৈছে আমাৰ 1 তো এটো 1 ৰ লগত মাল্টিপ্লাই হৈ গল আৰু গুটিটোক ইন্টিগ্ৰেট কৰিলো t ৰেসপেক্টত এতিয়া এটোটো তো একেবাৰে সিম্পল ইন্টিগ্ৰেশন হয় এই ইন্টিগ্ৰেশনটো কি আছিল আমি খালি মনত ৰাখিলে হল ইন্টিগ্ৰেশনৰ আমাৰ যদি থাকে e to the power ax dx তেনে হলে এটা এক্সপোনেনশিয়াল ফাংশনৰ ইন্টিগ্ৰেশন কি হ'ব e to the power ax হ'ব বাট ইয়াতে এটা স্কেলিং ফেক্টৰ আছে তাৰমানে x ৰ লগত এটা স্কেল a মাল্টিপ্লাই হৈছে হেকাৰণে আমি কি কৰিম ডিভাইড বাই a প্লাস cos c এটো হৈছে আমাৰ কনস্ট্যান্ট বাট যেহেতু আমাৰ ইয়াতে অলৰেডি লিমিট দিছে আমি প্লাস c ইউজ কৰিব নালাগে তো আমি এই পাৰ্টিকুলাৰ ফৰ্মুলাটো যদি এপ্লাই কৰো তেনহলে আমি পাই যাম e to the power minus st divided by এতিয়া আমাৰ স্কেলিং ফেক্টৰটো হৈছে -s তো হেকাৰণে আমি এটো -s ৰে ডিভাইড কৰিলো আৰু গুটিটোক আমি লিমিট লগাই দিম from 0 to infinity ঠিক আছে এতিয়া আমি এটা কাম কৰো -1/s তো আমি বাহিৰত লিখিলো আৰু ইয়াতে আমাৰ থাকি গল e to the power minus st ইয়াতে লোৱাৰ লিমিট হৈছে 0 আপাৰ লিমিট হৈছে আমাৰ infinity তো -1/s আমি কি কৰিম e to the power আমি t ৰ জায়গাত infinity লব লাগিব এটা t জায়গাতে লম s ৰ জায়গাত নলম বিকজ আমি ইন্টিগ্ৰেট কৰি আছো with respect to t তো infinity লগত g মাল্টিপ্লাই কৰো হেতুটো infinity হৈ যাব ৰাইট বাট ইয়াতে মাইনাস আছে তো হেকাৰণে আমি পাম e to the power minus infinity minus e to the power minus s multiplied to কি হ'ব 0 হ'ব তো 0 লগত মাল্টিপ্লাই কৰিলে তো 0 আহি যাব ঠিক আছে ওকে নেক্সট আমি পাই গলো -1/s এতিয়া e to the power minus infinity ৰ ভ্যালু হৈ যাব আমাৰ 0 minus এফালে e to the power 0 আছে যোনটো এটি পাম আমাক 1 তো তাৰ মানে আমি ফাইনালি কি পালো 0 - 1 মানে তো নেগেটিভ 1 হৈ গল তো -1 আৰু -1/s মাল্টিপ্লাই কৰিলে আমি পাই যাওঁ 1/s তো ইয়াতে আমি এটা ইম্পৰ্টেন্ট ৰিজাল্ট পালো এই ৰিজাল্টটো হৈছে যে ল্যাপ্লাস ট্ৰান্সফৰ্ম যদি আমি লওঁ 1 ৰ এই ল্যাপ্লাস ট্ৰান্সফৰ্ম 1 ৰ ললে আমাৰ আনসাৰ কি আহিব 1/s ঠিক আছে আৰু ইয়াতে যোনটো s ৰ ভ্যালু হ'ব obviously এটো 0 তকৈ ডাঙৰ হ'বই লাগিব ঠিক আছে s ৰ ভ্যালু 0 তকৈ ডাঙৰ আমি ৰিয়েল ভ্যালুজ কিনে লওঁ আমি ইকুৱেলছ টু 0 ললে প্ৰবলেম কি হ'ব ডিভিজিবল বাই 0 হৈ যাব মানে ডিভাইড বাই 0 হৈ যাব যোনটো ইম্পসিবল আমি জেনাৰেলি ডিভাইড বাই 0 নকৰো তো এটো এটা ইম্পৰ্টেন্ট ৰিজাল্ট হৈ গল তো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ 1 যদি কয় তেনহলে আমি ডাইৰেক্টলি কম হেতু হৈছে আমাৰ 1/s